দৰ্শকবৃন্দলৈ শুভকামনা জনাই আজি আমি কথোপকথন অনুষ্ঠানত আজি এজন অসমৰ বিশেষ ব্যক্তি যিজনে সদায় ৰাষ্ট্ৰসংঘৰ লগত সঘন যোগাযোগ কৰি আহিছে বৃহত্তৰ উত্তৰ পূবৰ জনগোষ্ঠীসমূহৰ হৈ ৰাষ্ট্ৰসংঘৰ লগত জড়িত সুপ্ৰিম কোৰ্টৰ লগত সদায় জড়িত সেই তেখেতক আজি আমি ষ্টুডিঅ'ৰ মজিয়াত পাই গৌৰৱান্বিত আৰু তেখেত হৈছে অসম সন্মিলিত মহাসংঘৰ জেনেৰেল কাউন্সিলৰ কাৰ্যকৰী সভাপতি আৰু যিটো সৰ্বোচ্চ অনুষ্ঠান আছে অসম সন্মিলিত মহাসংঘৰ ছিকিউৰিটি কাউন্সিলৰ তেখেত প্ৰেচিডেণ্ট তেখেত হৈছে মতিউৰ ৰহমান দা আমাৰ ফালৰ পৰা স্বাগতম জনাইছোঁ অসমীয়া ৰাইজৰ হৈ আপুনি সদায় ৰাষ্ট্ৰসংঘৰ লগতে জড়িত হৈ আছে অসমীয়া খিলঞ্জীয়াৰ অধিকাৰৰ হৈ খিলঞ্জীয়াখিনিৰ হৈ ইণ্ডিজিনিয়াছ পিপুলৰ হৈ যুঁজি আছে সুপ্ৰিম কোৰ্টত আমাৰ সংবিধানৰ আওতাত থাকি আমি এটা কথা দেখা পাইছোঁ আপোনালোকৰ উত্তৰ পূবৰ সকলো জনগোষ্ঠীয়ে আপোনাক সহযোগিতা কৰিছে মনৰ আকাংক্ষাখিনি ক'ৰবাত নিৰ্ভীক কোণত লুকাই থকা আকাংক্ষাৰে আপোনালোকৰ সংযুক্ত হৈ দীৰ্ঘদিনে আপোনালোক সংগ দি আহিছে আপুনি অসমৰ বিভিন্ন খিলঞ্জীয়া মানুহৰ লগত লগ লাগিছে যেনে আপুনি আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী বড়ো কাৰ্বি ৰাভা সকলোৰে নিজস্ব আছে আপুনি সহযোগিতা পাইছেনে মোটামুটি সহযোগিতাটো পাইছোঁ হয় নোপোৱা নহয় অসমৰ সমস্ত জাতি জনগোষ্ঠীসকলে আমাৰ লগতে সহযোগিতা কৰি আছে কিন্তু আমি মানে এটা আপৰাইজিং এটা বৃহত্তৰ পৰ্যায়ত এটা ব্যাপক গণ আন্দোলন ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত কাৰ্যকৰী কৰি অসমৰ যাতে খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা হয় সেইটো কৰিবৰ কাৰণে এটা চেষ্টা কৰি আছোঁ কিন্তু সেইটো লাইনত মুকলিকে যেনেকুৱা ষ্টেণ্ড দিব লাগে সেইটো দিয়া নাই কাৰণেই মানে আচলতে পিছ পৰি ছয় জনগোষ্ঠী দিম বুলি কয় ছটা বৃহৎ জনগোষ্ঠী মানে কোনো ভিত্তি নথকাকৈ অসম বিধানসভাত কৰিলে সকলোৱে ভোজ ভাত খাই উৰুলিত হৈ পৰিল ছয় জনগোষ্ঠীক লৈ অথচ কেন্দ্ৰই ঘোষণা কৰি দিলে কেন্দ্ৰ ক'লে যে এই বিষয়টোৰ কোনো ধৰণৰ আলোচনা হোৱাৰ সময় নহয় এতিয়া কৰি দিলে এতিয়া এই মুহূৰ্তত এতিয়া এই বিষয়টো কি হ'ব পাৰে যে এহাতে ছয় জনগোষ্ঠী হ'ব বুলি ভোজ ভাত খালে ৰাইজে অথচ কেন্দ্ৰই ওলোটা কৰিলে আকৌ এইসকলে এতিয়াও আশা পালি আছে যে নিজৰ অসম জনজাতিকৰণৰ হৈ পেলাইতো বিচৰা নাই ছয় জনগোষ্ঠী জনজাতিকৰণ হ'ব বুলি পেলাই কৈছে কিন্তু যিটো একেবাৰে মৰিচিকা সদৃশ হৈ পৰিলে এই অৱস্থাত এতিয়া কি হ'ব পাৰে অসমৰ এই জ্বলন্ত সমস্যাটো আচলতে ৰাজ্য চৰকাৰৰ এইটো বহুত ভুল আছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক এই বিভাগৰ মন্ত্ৰী দুৰ্গা দাসে স্পষ্টভাৱে কৈছে যে অসম চৰকাৰে আজি প্ৰায় 3 বছৰ ধৰি কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই কোনো এপ্ৰ'চ কৰা নাই আৰু পাৰ্লিয়ামেণ্টতো এই বিষয়টো অহাৰ এতিয়া কোনো পৰিস্থিতি নাই এই বুলি কৈছে গতিকে সেই কথাটোৱে প্ৰমাণ কৰিছে যে ছয় জনজাতিকৰণৰ নামত অসম বিধানসভাই এটা প্ৰস্তাৱ লোৱা আৰু ৰাইজক কোৱা এই গোটেই কথাটোৰ কোনো ভিত্তি নাই 1 নম্বৰ 2 নম্বৰ মানে আপুনি যিহেতু সুধিছে মই এটা কথা কওঁ যে আমাৰ 5টা জনগোষ্ঠী আহোম মৰাণ মটক চুতীয়া আৰু কোচ এই গোটেইকেইটা হ'ল ৰাজবংশ অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে শাসন কৰিছিল এসময়ত আজি তেওঁলোক শাসক নহয় তেওঁলোক অৰ্থনৈতিকভাৱেও শক্তিশালী স্থিতিত নাই গতিকে এই 5টা জনগোষ্ঠী ৰাজবংশৰ জনগোষ্ঠীয়ে আচলতে ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে জনজাতিকৰণৰ প্ৰস্তাৱটো লৈ আহিছে বা আনিছে বুলি আমি ভাবিছোঁ এই ক্ষেত্ৰত আমি কওঁ যে আচলতে আমাৰ এই শাসক 5টা জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সহ ফুল ফেজেড মানে কাউন্সিল বিচৰা উচিত ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা সহ আৰু সেইটোহে আটাইতকৈ উত্তম ব্যৱস্থা হ'ব বুলি মই ভাবোঁ আৰু সেইটো ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদে কৈছে স্পষ্টভাৱে 3 আৰু 4 নম্বৰ দ্বাৰা জনজাতিসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছে আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মতে নিজৰ চৰকাৰ গঠন কৰি ল'ব পাৰে বুলি কৈছে গতিকে সেই কথাৰে বোলে তেওঁলোকৰ বেছি ভাল হ'ব বুলি মই ভাবোঁ আৰু লগত তেওঁলোকে যিটো সম্প্ৰদায় লৈছে চাহ বনোৱা সম্প্ৰদায় বুলি কওঁতে প্ৰায় 140টামান সম্প্ৰদায় আছে কম নহয় আৰু তেওঁলোকক ব্ৰিটিছে আনিছিল গতিকে ব্ৰিটিছে আনি থৈ যোৱা তেওঁলোকৰ লগত একে সমসাময়িকভাৱে বঙালী মুছলমান বঙালী হিন্দু নেপালৰ পৰা আপোনাৰ মাৰোৱাৰী বিহাৰী সিন্ধি এইবিলাকো আনিছিল সমসাময়িকভাৱে গতিকে তাৰে এটা গ্ৰুপক যদি অসমত জনজাতি বুলি আমাৰেই কিছুমান খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে লগ লাগি জনজাতিকৰণ কৰাৰ কথাটোত যদি লগত লয় বা আগবাঢ়ি যায় তেতিয়াহ'লে এইটো ডাঙৰ ক্লেশ হোৱাৰ সম্ভাৱনা আছে
কাৰণ কিয় বাকীকেইটা জনগোষ্ঠী হয় 1951 সাংবিধানিকভাৱে ডেট বাৰৰ ভিত্তিত 1826 চনৰ পৰা 51ৰ ভিতৰত যিখিনি ব্ৰিটিছে থৈ গ'ল সেইবিলাকক আমাৰ পূৰ্বপুৰুষে উদাৰতা আৰু মহানতাৰ সৈতে ভাৰতীয় নাগৰিক বুলি মানি লৈছে আৰু ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকে সকলো সা সুবিধা পাই আছে। কিন্তু সেইটো ক্ষেত্ৰত মই বাৰে বাৰে কৈছোঁ 1951 চনেই তাৰ ডেডলাইন, কোনো 1971 বা অন্য চন তাৰিখ হ'ব নোৱাৰে। এই ক্ষেত্ৰত যদি দৃঢ়তাৰে সৈতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে ষ্টেণ্ড নিদিয়ে তেতিয়াহ'লে ভৱিষ্যত বংশধৰ কেতিয়াও নাবাচে, এইটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। গতিকে ৰাজনৈতিকভাৱে কামটো কৰিব যাওঁতে অসমৰ প্ৰাচীন ইতিহাস আৰু ভৱিষ্যতৰ ইতিহাস কি হ'ব সেই কথাটো আগত ৰাখি কাম কৰিব লাগিব। আৰু সেই কামটো কৰিব নোৱাৰিলে ডাঙৰ তেজ হ'ব আৰু অসমখন ধ্বংস হৈ যাব। কাৰণ একেলগে অহা এজন মানুহক আপুনি জনজাতি বুলি ক'ব, জনজাতি বুলি কোৱাৰ লগে লগে আমাৰ খিলঞ্জীয়াৰ সমমৰ্যাদা পাব। একেলগে ব্ৰিটিছে অনা মানুহবোৰৰ এজনে জনজাতি মৰ্যাদা পাই খিলঞ্জীয়া মৰ্যাদা পাই গ'ল, অধিকাৰ পালে, বাকীকেইটাই নাপালে। গতিকে এইটো ক্লিয়াৰ হ'ব দায়িত্ব, তেতিয়া কোনে বচাব অসমক? গতিকে এই কথাবোৰ আহোম মৰাণ মটক চুতীয়া কোচ এইসকলেও ভাবিব লাগিব আৰু লগতে ইয়াৰ বিৰোধিতা কৰা যিবোৰ জনজাতীয় সংগঠন আছে তেওঁলোকেও বহল ভিত্তিত ভাবিব লাগিব। গতিকে অসমৰ মংগলৰ কাৰণে, অসমখনক ৰক্ষা কৰিবৰ কাৰণে আমাৰ ভৱিষ্যত বংশধৰসকলক থাউজেণ্ড ইয়াৰ্ছ ৰক্ষা কৰিবৰ কাৰণে এটা গভীৰ চিন্তাৰে সৈতে অসমৰ প্ৰাচীন ইতিহাস আৰু আহিব ধৰা আগন্তুক ইতিহাস কি হ'ব সেইটো লৈহে সিদ্ধান্ত লৈ আগবাঢ়িব লাগিব এমিকেবলি, যাতে কাৰো একো ক্ষতি নহয় এক্সিষ্টিং জাতি জনগোষ্ঠীবোৰৰ, আৰু আমি এটা মানে উচ্চ পৰ্যায়ত আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ।